আজি বিপিএফৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ নতুন ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ। আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰামত থকা বিপিএফ দলৰ কাৰ্যালয়ত ফকিৰাগ্ৰাম ব্লক কমিটিৰ এখন সভা অনুষ্ঠিত। উক্ত সভাত বিপিএফৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ পূৰ্বৰ সভাপতি এজামুল হক আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত দলৰ প্ৰাৰ্থী হিচাপে আবেদন দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত দলৰ কেন্দ্ৰীয় আৰু জিলা সমিতিয়ে ফকিৰাগ্ৰাম ব্লক সমিতিৰ উপসভাপতি ফজল হকক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি দিয়ে। আজি অনুষ্ঠিত সভাত নতুন সভাপতিজনক দায়িত্ব প্ৰদান আৰু আদৰণিও জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম ব্লক সমিতিৰ সাধাৰণ সম্পাদক পুলকেশ ৰায়, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ডক্টৰ ৰেজাউল কৰিম, মহিলা কোষৰ সভানেত্ৰী পৰ্ণা চক্ৰৱৰ্তীকে আদি কৰি বিভিন্ন নেতা কৰ্মীসকল। কোকৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট NDS নিউজ। আজি আমি ফকিৰাগ্ৰাম ব্লক আমাৰ ফকিৰাগ্ৰাম ব্লকৰ অধীনস্থ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট ব্লক আদিকে ধৰি যিমান চেল আছে সকলোকে লৈ কিনে এটা আমি বিপিএফ জৰুৰী সভাৰ আয়োজন কৰিছোঁ। এই সভাৰ উদ্দেশ্যটো আছিল আমাৰ বিপিএফ দলক এটা গাইডলাইনছ ওলাই দিছে। গাইডলাইনছটো হ'ল এনেকুৱা, যিখিনি আমাৰ ব্লক প্ৰেচিডেণ্ট বা ব্লক জেনেৰেল ছেক্ৰেটাৰী বা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ ছেক্ৰেটাৰীও মেইন পদত থকা কোনোবাই যদি অহা 2025 চনত বিটিচি নিৰ্বাচনৰ কাৰণে বিপিএফ দলৰ প্ৰাৰ্থীৰ টিকেট বিচাৰি আবেদন জনাইছে, তেওঁলোকক সাময়িক সময়ৰ কাৰণে তেওঁলোকক সেই পদৰ কাৰণে অব্যাহতি দিয়া হৈছে। আৰু যিহেতু এইটো দলৰ নিৰ্দেশ, এই দলৰ নিৰ্দেশটোক আমি সন্মান জনাই পেলাই ফকিৰাগ্ৰাম ব্লক প্ৰেচিডেণ্ট মই নিজে আজি মাতি কিনে আমাৰ দায়িত্ব দিয়া ইনচাৰ্জ প্ৰেচিডেণ্টক মই দায়িত্বটো অৰ্পণ কৰি কিমান দিনৰ কাৰণে দায়িত্বটো দিয়া হ'ল? এই দায়িত্বটো আমাৰ টিকেট ডিক্লেয়াৰ নোহোৱালৈকে এই দায়িত্বটো দিয়া হ'ল। মানে এই দায়িত্বটো চাওক, এতিয়া এইটো এটা পাৰ্টিৰ এটা ডেম'ক্ৰেটিক এটা ৱে দেখা পাইছোঁ আমি। যিহেতু এই চেগতে আমাৰ খাম্পা বৰগোহাঁইৰ কথাটো অলপ আনিব লাগিব। তেখেতে এটা ডাঙৰ এলিগেশ্যন আনিছে বিপিএফৰ ওপৰত যে বিপিএফত ডেম'ক্ৰেটিক নাই, ডেম'ক্ৰেচি নাই। ইয়াৰ উদাহৰণ এটা আজি চাওক, আমাক মই মুক্তি দি আছোঁ। মই বিপিএফ দলৰ ব্লক প্ৰেচিডেণ্ট, মই আজি টিকেটৰ এপ্লিকেণ্ট হোৱাৰ কাৰণে আজি মোকো এই পদৰ পৰা টেম্পৰৰী ৰিলিফ দিয়া হৈছে আনটিল ডিক্লেৰেশ্যন অফ দ্য কেণ্ডিডেটছৰ। কিয়নো আজি মই ব্লক প্ৰেচিডেণ্ট হৈ মই যিহেতু দাবীদাৰ দিছোঁ টিকেটৰ, মই যদি কিবা এটা মিটিং পাতোঁ, যিহেতু ইয়াত মোৰ আৰু বেলেগে দিছে, বেলেগ প্ৰাৰ্থীয়েও মানে এপ্লিকেশ্যন কৰিছে, তেওঁলোকে ভাবিব এইটো প্ৰেচিডেণ্টে হয়তো নিজৰ কিবা পলিচি কৰাৰ কাৰণে, নিজৰ চিন্তা কৰাৰ কাৰণে এওঁলোকে এটা মিটিং কৰি আছে। তাতে এই এটা এওঁলোকৰ এটা মনত ভুল এটা ধাৰণা গুচি যাব। এই ভুল যাতে নহয়, ভুল ধাৰণাটা যদি নাথাকে, তাৰ কাৰণে এইটো বিপিএফ দলৰ এইটো এটা খুব ধুনীয়া এটা পদক্ষেপ। এই পদক্ষেপটো মই সন্মান জনাই পেলাই এইটো তেওঁলোকক যি লেটাৰ দিছে, এই লেটাৰটো মই গ্ৰহণ কৰি আজি ঠিক এইটো হিচাপতে আমাৰ ফজল হক ডাঙৰীয়া আমাৰ ব্লকেৰে 13জন ভাইচ প্ৰেচিডেণ্ট আছে। তাৰ ভিতৰত ফজল হক ডাঙৰীয়াও এজন আমাৰ মৰেশ্বতীৰ ব্লকৰ মানে ভাইচ প্ৰেচিডেণ্ট হয়। তেখেতক জিলা কমিটিয়ে টিকেট ডিক্লেয়াৰেশ্যন নোহোৱালৈকে ইনচাৰ্জ হিচাপে দায়িত্ব দিছে। আজি মানে বিপিএফ ৰাজনৈতিক দল জন্মৰ লগ্নৰে পৰা মই বিপিএফ ৰাজনৈতিক দলত কাম কৰি আছোঁ। ফকিৰাগ্ৰাম ব্লক কমিটিত মই অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে বহুদিন কাম কৰিছোঁ। তাৰপিছত মই ছেক্ৰেটাৰী হিচাপে কাম কৰি আছোঁ। তাৰপিছত মই ভাইচ প্ৰেচিডেণ্ট প্ৰমোশ্যন পাইছোঁ। ভাইচ প্ৰেচিডেণ্টৰ পৰা আজি মই মানে ইনচাৰ্জ প্ৰেচিডেণ্ট হিচাপে যিটো মানে নিযুক্তি পাইছোঁ, আৰু পোৱাৰ পিছত আজি আগৰ প্ৰেচিডেণ্টে মোক চাৰ্জ বুজাই দিছে। বুজাই দিয়াৰ পিছত এতিয়া আমি দলত যিখিনি কাম কাজ, যিখিনি কৰণীয় কাম, সেইখিনি মই কৰি যাম আৰু সবাই সহযোগিতা বিচাৰিম, মানে কেনেকুৱা কৰিলে ভাল হয় এইখিনি।
হয়, যোৱা ফেব্ৰুৱাৰী 19 তাৰিখে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ ফকিৰাগ্ৰাম ব্লকৰ সভাপতিজন যিহেতু নিজে কেণ্ডিডেটছাৰ দাবী কৰিছে, গতিকে এখেতৰ পদটো সাময়িকভাৱে অব্যাহতি দিয়াৰ কাৰণে কেন্দ্ৰীয় কমিটিৰ নোটিছ জাৰি কৰিছে আমাৰ ডিষ্ট্ৰিক্ট কমিটিক। আৰু সেই ডিষ্ট্ৰিক্ট কমিটিৰ কেন্দ্ৰীয় কমিটিৰ নোটিছৰ ওপৰত ভিত্তি কৰি আমাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে আমাৰ মানে নতুনকৈ এজন ইনচাৰ্জ দিয়াৰ কাৰণে আমাৰ যিসকল ভাইচ উপসভাপতি আছে তেখেতসকলৰ পৰা এজনক নিৰ্বাচিত কৰি আমাক মানে 21 তাৰিখে আমাক মানে দিছে। তো আজি আনুষ্ঠানিকভাৱে মানে বিভিন্ন ব্যস্ততাৰ মাজত হয়তো ইমান দিনে চাৰ্জটো দিব পৰা নাই, কিন্তু আনুষ্ঠানিকভাৱে আজি আমাৰ নতুন সভাপতি মানে আজিৰ পৰা কাৰ্যভাৰ চলাই লৈ যাব। তাৰ কাৰণে মই প্ৰথমতে মোৰ অন্তৰৰ পৰা আমাৰ নতুন সভাপতিক শুভেচ্ছা জনাইছোঁ। আৰু নতুন সভাপতিক এটা কথাই অনুৰোধ জনাম যে আগন্তুক ভৱিষ্যতে ফকিৰাগ্ৰামত আমাৰ BPF দল সবলীকৰণৰ ক্ষেত্ৰত সকলো স্তৰৰ কৰ্মীক যাতে একেলগত লৈ ইয়ত BSU, মাইনৰিটি চেল, ৰাজবংশী চেল, ওমেন উইংছ, তাৰপিছত আমাৰ যিমান কৰ্মী আছে প্ৰত্যেকটো প্ৰাইমাৰীৰ কৰ্মী, বুথৰ কৰ্মী, আমাৰ মানে কেণ্ডিডেটবিলাক সকলোকে যাতে লগত লৈ আগন্তুক ভৱিষ্যতে BPF দলটোক যাতে ষ্ট্ৰং কৰি আমাৰ দলটোক ষ্ট্ৰং কৰি যাতে কাম কৰি যাব পাৰে, তাৰ কাৰণে মই আহ্বান কৰিছোঁ।